ভগৱান প্ৰীতিৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে। ৰাস পূৰ্ণিমা কেতিয়াবাই পাৰ হৈ গ'ল, কিন্তু ৰাইজৰ ভক্তিৰ যি আৱেগ, সেই আৱেগ কিন্তু এতিয়াও শেষ হোৱা নাই। ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা প্ৰতি বছৰে আয়োজন কৰি অহা মেৰমুখ সাৰ্বজনীন ৰাসোৎসৱ সমিতিয়ে এইবাৰ বিশেষ কাৰণত ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা আয়োজন কৰিব নোৱাৰিলেও নপমোৱা গ্ৰাম উন্নয়ন সমিতিয়ে বিপুল উৎসাহেৰে এইবাৰ মহাৰাসলীলাৰ আয়োজন কৰিছে মেৰমুখ বাৰেচহৰীয়া আঞ্চলিক ৰংগমঞ্চত মেৰমুখ সাৰ্বজনীন ৰাসোৎসৱ সমিতিৰ সহযোগত। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে সমন্বিত প্ৰচেষ্টাৰে একতাৰ দোলেৰে বান্ধ খাই বছৰ বছৰ ধৰি এই অঞ্চলত অনুষ্ঠিত কৰি অহা ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আজি আংশিক মহাৰাসলীলাৰ যি আয়োজন কৰিছে, এই ৰাসলীলাস্থলীত আমি ইউএ নিউজৰ তৰফৰ পৰা উপস্থিত আছোঁ। আমাৰ মাজত ৰাস উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, আমি তেখেতসকলৰ ওচৰলৈ যাম আৰু বিভিন্নজন স্থানীয় ব্যক্তি আছে, আমি তেখেতসকলৰ মনৰ খবৰ জানিবলৈ চেষ্টা কৰিম। আজি এই ৰাস ভাগৰ সম্পৰ্কত আমি পুনতে কিছু কথা জানিব বিচাৰিছোঁ। ৰাস উদযাপন সমিতিৰ সভাপতি মাধৱ লাহন আমাৰ মাজত উপস্থিত আছে। আমি এই ৰাস ভাগৰ বিষয়ে মাধৱ লাহনৰ পৰা কিছু কথা জানিব খুজিছোঁ। নমস্কাৰ। প্ৰত্যেক বছৰে আমাৰ এই মেৰমুখ বাৰেচহৰীয়া আঞ্চলিক ৰংগমঞ্চত পূৰ্ণোদ্যমে ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা আয়োজন কৰা হয়। বিগত বৰ্ষৰ দৰেও এইবাৰো কোনো ব্যতিক্ৰম নাই। নপমোৱা গ্ৰাম উন্নয়ন সমিতিৰ উদ্যোগত সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ সহযোগত আজি ভগৱান শ্ৰীকৃষ্ণৰ মহাৰাসলীলা আমি আয়োজন কৰিছোঁ। ৰাইজৰ সম্পূৰ্ণ সহযোগিতা পাইছোঁ। ৰাইজৰ সহযোগিতাই আমাক আপ্লুত কৰি তুলিছে। আমাৰ ইয়াত জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে মিচিং সম্প্ৰদায়ৰ লোকসকলেও গোপী নৃত্য কৰিবৰ কাৰণে আমাৰ ইয়াত আহিছে। মুছলিম সম্প্ৰদায়ৰ মানুহো আহিছে। আমি ঐক্য সম্প্ৰীতি আঁতৰত ৰাখি আজি মেৰমুখ বাৰেচহৰীয়া আঞ্চলিক ৰংগমঞ্চত সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ সহযোগত নপমোৱা গ্ৰাম উন্নয়ন সমিতিৰ উদ্যোগত এদিনীয়া কাৰ্যসূচী আজি আমি ভগৱান শ্ৰীকৃষ্ণৰ মহাৰাসলীলা আয়োজন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই অঞ্চলত প্ৰতি বছৰে ৰাস উদযাপন কৰি অহা হয় আৰু ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ সমন্বিত প্ৰচেষ্টাৰে এই ৰাসভাগ চলাই অহা হৈছে। বৰ্তমান এই ৰাসভাগত কোনো ধৰণৰ চেলিব্ৰিটিক আমন্ত্ৰণ নকৰাকৈ গ্ৰাম্য প্ৰতিভাসমূহক বিকাশ কৰিবৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা আগবঢ়াইছে, এয়া সঁচাকৈ আদৰণীয়। আৰু এটা কথা এইখিনিতে ক'ব লাগিব, যদিও ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আৰু যদিও ৰাস উৎসৱ আচলতে এটা ধৰ্মকেন্দ্ৰিক উৎসৱ, তথাপিও ইয়াত বিভিন্ন জাতি জনগোষ্ঠীক সামৰি প্ৰতি বছৰে ৰাস উদযাপন কৰিছে। এই সম্পৰ্কত আমি জানিব খুজিম নপমোৱা গ্ৰাম উন্নয়ন সমিতিৰ সভাপতি ভৱেন বৰুৱাৰ পৰা। নমস্কাৰ। আমি নপমোৱা গ্ৰাম উন্নয়ন সমিতিৰ উদ্যোগত এটি নিশা কাৰ্যসূচীৰে মেৰমুখ সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ সহযোগত মেৰমুখ বাৰেচহৰীয়া আঞ্চলিক ৰংগমঞ্চত আমি শ্ৰী শ্ৰী মহাৰাস আয়োজন কৰিছোঁ। এই ৰাসভাগীত আমাৰ আজি বিপুল দৰ্শকে সঁহাৰি আগবঢ়াইছে আৰু আমাৰ এই অঞ্চলত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকলে আমি বাস কৰি এই মঞ্চত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি বিগত সময়তো পাতি আহিছোঁ। ঠিক এই বছৰো আমি সকলোৰ সম্বন্ধিতে আমি নপমোৱা গ্ৰাম উন্নয়ন সমিতিৰ উদ্যোগত আমি অনুষ্ঠানটো কৰিছোঁ। আমি ভাবিছোঁ অনুষ্ঠানটো আজি খুব সুন্দৰ আৰু সফল হ'ব বুলি আমি পূৰ্ণ দৃঢ়তাৰে আমি আশা কামনা কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ৰাস উদযাপন সমিতিৰ বিষয়ববীয়া তথা এই মঞ্চভাগত যি ৰাস উদযাপন কৰা হয়, এই ৰাস উদযাপনৰ প্ৰতিটো বৰ্ষৰে নাট পৰিচালক হিচাপে থকা নৰেন গোস্বামী ডাঙৰীয়া। আমি নৰেন গোস্বামী ডাঙৰীয়াৰ পৰা একাষাৰ জানিব খুজিছোঁ। নমস্কাৰ। প্ৰথমতে মই ইউএ নিউজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা বছৰলৈকে আমি আমাৰ সাৰ্বজনীন ৰাস উৎসৱ সমিতিয়ে ৰাস উদযাপন কৰিছিলোঁ, কিন্তু এই বছৰ বিভিন্ন কাৰণবশতঃ আমি নপমোৱা গ্ৰাম উন্নয়ন সমিতিক ৰাস উৎসৱ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকে বিপুল সঁহাৰি লাভ কৰি আজি এই ৰাস উৎসৱ সমিতিৰ দ্বাৰা ৰাস পূৰ্ণাংগ ৰাস নহ'লেও শ্ৰী শ্ৰীকৃষ্ণৰ মহাৰাস ইতিমধ্যে আৰম্ভ কৰিছে। এটা কথা ঠিক যে ৰাস মাত্ৰ ৰংগমেলা নহয়, ৰাস হৈছে ভক্তি আৰু আধ্যাত্মিক চেতনাৰ এক নতুন বিষয়, যাৰ কাৰণে আমি সকলোৱে এই ৰাসত উবৰি খাই পৰিবলৈ আমাৰ মন যায়। ইয়াতে ভক্তি ৰস, বাৎসল্য ৰস
আৰু প্ৰেম ৰস আটাইকেইটা ৰস মিহলি হৈ আছে। গতিকে এই ৰাসৰ কাৰণে কাকো আমন্ত্ৰণ কৰিব নালাগে। দেশ বুলিলে যেনেকৈ আদেশ নালাগে, ৰাস বুলি ক'লেও আমাৰ অঞ্চলক কাকো নিমন্ত্ৰণ কৰিব নালাগে। সকলোৱে উলহ মালহে এই ৰাস উদযাপন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি থাকিব। আজি এই ৰাস উৎসৱ সফল সমাপ্তি ঘটিবৰ কাৰণে মই সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ আৰু সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ইয়াৰ সাংস্কৃতিপ্ৰেমী ৰাইজৰ এটা মন আছে যে এই অঞ্চলটোত প্ৰতি বছৰে এই মঞ্চটোত যিকোনো এটা অনুষ্ঠান ৰূপায়িত কৰি থকা হয়। বিশেষকৈ ৰাস ভাগটো ইয়াত প্ৰতি বছৰে উদযাপন কৰি অহা হয়। এই বছৰ মেৰামতিৰ কাৰণে কিছু দেৰি হ'লেও ৰাইজে এটা কথা অনুভৱ কৰিছে যে ইয়াত এই বছৰ যাতে কোনো অনুষ্ঠান নোহোৱাকৈ উকা হৈ মঞ্চটো নাথাকে, সেই কথা আগত ৰাখিয়ে তেওঁলোকে কিন্তু এইবাৰো মহাৰাস হ'লেও আয়োজন কৰিছে। এই ক্ষেত্ৰত আমাৰ লগত উপস্থিত আছে নপমুৱা গ্ৰাম উন্নয়ন সমিতিৰ স্থায়ী সভাপতি কমল বৰুৱা ডাঙৰীয়া। কমল বৰুৱা ডাঙৰীয়াৰ পৰা আমি একাষাৰ জানিব বিচাৰিছোঁ। নমস্কাৰ। গত বছৰৰ দৰে এই বছৰো আমি ৰাস উদযাপন কৰিম বুলি ভাবিছিলোঁ, কিন্তু সময় হাতত আমাৰ স্থানীয় এই ৰাস উৎসৱৰ লগত জড়িত থকা মহান ব্যক্তি দুগৰাকী অৱসৰ লোৱাৰ কাৰণে আমি কিছু ক্ষেত্ৰত বাধা পৰিছিলোঁ। তথাপিও ৰাইজৰ অশেষ চেষ্টা তথা ৰাইজৰ আশীৰ্বাদত আমি পুনৰ চৰকাৰৰ তৰফৰ পৰা কিছু সাহাৰ্য পোৱাৰ কাৰণে আমি এই শেহতীয়াকৈ হ'লেও আমাৰ নিজৰ যিটো কৃষ্টি, সেই কৃষ্টিটো বিকাশ কৰিবৰ কাৰণে আমি শেষত কথা আজি কিছু পাৰ হৈ গৈছে, তথাপিও আমি আমাৰ সংস্কৃতিটো ৰক্ষা কৰিছোঁ। লগতে আমি পাহৰিব নোৱাৰাৰ কাৰণে আমি পুনৰ এই কাৰ্যভাগত অংশগ্ৰহণ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ ৰাইজৰ যথেষ্ট বিপুল সঁহাৰি পাইছোঁ। লগতে এই অঞ্চলবাসীৰ সাংস্কৃতিক জগতৰ লগত যিটো জড়িত, সেই জড়িতটো ৰক্ষা কৰিবৰ কাৰণে আমি যি চেষ্টা কৰিছোঁ, সেই চেষ্টা সাফল্য ৰাখি আমি ভগৱানৰ শ্ৰীচৰণত সেৱা জনাই আমি শ্ৰী শ্ৰীকৃষ্ণৰ মহাৰাস ভাগ অনুষ্ঠিত কৰিছোঁ। ইয়াকে কৈ মোৰ দুআষাৰ মন্তব্য সামৰি মাৰিছোঁ। এইখিনিতে উল্লেখ কৰিব লাগিব যে মেৰমুখত প্ৰাণ প্ৰতিষ্ঠাতা ৰাসৰ প্ৰাণ প্ৰতিষ্ঠাতা আছিল বিশেষকৈ দুজন ব্যক্তি, উমা বৰুৱা আৰু মেঘ ফুকন। দুইজন ব্যক্তি বৰ্তমান আমাৰ মাজত নাই, আৰু যদিও তেখেতসকল আমাৰ মাজত নাই, তেওঁলোকে দেখুৱাই যোৱা পথেৰে আজি ৰাইজে সেই পথ বুলিয়েই এই মঞ্চত প্ৰতি বছৰে ৰাস উদযাপন কৰি আহিছে। বৃহত্তৰ জাতি জনগোষ্ঠীৰ সমন্বিত প্ৰচেষ্টাত এই অঞ্চলত উদযাপন কৰি অহা ৰাস আৰু বিহুকে ধৰি বিভিন্ন উৎসৱত যি ৰাইজৰ সমাৱেশ, গোটেই এই সমাৱেশৰ ক্ষেত্ৰত বিভিন্নজন ব্যক্তিৰ কিন্তু অৰিহণা আছে। আমাৰ মাজত উপস্থিত আছে সোৱণশিৰীয়া কবি খ্যাত ৰূপম বৰা ডাঙৰীয়া। আমি ৰূপম বৰা ডাঙৰীয়াৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, আৰু আমাৰ মাজত বিভিন্নজন ব্যক্তি আছে যদিও আমি হয়তো প্ৰত্যেকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এইখিনিতে মই ৰূপম বৰা ডাঙৰীয়াক লগ পাইছোঁ। ৰূপম বৰা ডাঙৰীয়া, এই অঞ্চলটোৰ প্ৰাণ প্ৰতিষ্ঠাতা মেঘ ফুকন ডাঙৰীয়া, উমা বৰুৱা ডাঙৰীয়াকে আদি কৰি বিশিষ্ট ব্যক্তিসকল প্ৰয়াত হৈ গ'ল। তথাপিও তেওঁলোকে দেখুৱাই যোৱা পথেৰে এই ৰাইজে এই মঞ্চতে ৰাস উদযাপন কৰি আহিছে। কি ক'ব, আপোনাৰ অনুভৱ কি? কিৰাত কছাৰী খাচী গাৰু মিৰি যৌৱন কংক গোৱাল অসম মুলুকত হোৱা যে তুৰুক কুবাচ মেলচক কৰিয়া চণ্ডাল। এই গুৰুজনাৰ জীৱনক কলাক জীৱনলৈ ৰূপান্তৰ কৰা, জীৱনক জনজীৱনলৈ ৰূপান্তৰ কৰা যি গুৰুৰ উদ্ধৃতিৰে এই নপমুৱা গ্ৰাম উন্নয়ন সমিতিয়ে যি মহাপ্ৰয়াস কৰিছে, এই জাতিৰ যি সাতাম পুৰুষীয়া ঐক্য শান্তি আৰু যি আমাৰ ভাতৃত্ববোধৰ চানেকি দাঙি ধৰি এই যি মহাৰাস ভাগ উদযাপন কৰিছে, সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ সহযোগ হিচাপে লৈ সকলো ৰাইজৰ সৰু বৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি ভাৱ প্ৰদান কৰি এই যি অনুষ্ঠান ভাগ আয়োজন কৰিছে, ঐতিহাসিক বাৰেচহৰীয়া আঞ্চলিক ৰংগমঞ্চত সঁচাকৈ নপমুৱা গ্ৰাম উন্নয়ন সমিতি আৰু উদযাপন সমিতিৰ কাললৈ খ্যাতি থাকিব। আজি সঁচাকৈ খন্তেক সময়ৰ পাছতেই আজি গকুল বৃন্দাবনলৈ পৰ্যবেক্ষিত হৈছে বাৰেচহৰীয়া আঞ্চলিক ৰংগমঞ্চ তথা নপমুৱা গাঁও, আৰু স্বৰ্ণময় হৈ তুলিছে স্বপ্নাপ্লাবিত শীতৰ নিশা সকলো একত্ৰিত হৈ আজি প্ৰকৃততে মাজুলীতে আছোঁ নে আজি প্ৰকৃততে মেৰমুখতে আছোঁ, এই অনুধাৱন কৰিব নোৱাৰা যি পৰিৱেশ, সেই পৰিৱেশত সঁচাকৈ আজি বিলীন হৈ গৈছোঁ। আশা ৰাখিছোঁ যি আমাৰ সমাজত কংস আছে, কংসবোৰ নিধন হওক, মহিষাসুৰ নিধন হওক, কৃষ্ণ ৰাধাৰ দৰে প্ৰেমবোৰ যুগমীয়া হওক, আৰু বহুদেৱৰ দৰে সন্ত মহন্তৰ জন্ম হওক, দৈৱকীৰ দৰে সতীৰ জন্ম হৈ সমাজখন যাতে সুস্থিৰভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত একতাৰ এনাজৰী ভাতৃত্ববোধেৰে সদায় নপমুৱা গ্ৰাম উন্নয়ন সমিতি চিৰযুগমীয়া, চিৰবৰণীয়া আৰু চিৰ উজ্জ্বল হৈ থাকক। আৰু
বাৰেৰহণীয়া জাতি জনগোষ্ঠীৰ ভৰপূৰ অঞ্চলটোৰ সাৰ্বজনীন ৰাস উদযাপন সমিতি সকলো আন্ধাৰৰ বাটৰ জোনাকী হৈ ৰাখক তাৰে কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আজিৰ এই ৰাস ভাগত বিশেষকৈ মহাৰাস ভাগত বিভিন্নজন ব্যক্তিয়ে অভিনয় আগবঢ়াব। তাতে বিশিষ্ট লেখক দাদুল দেৱকৃষ্ণ বৰুৱাকে প্ৰমুখ কৰি বিভিন্নজনে ইয়াত অংশগ্ৰহণ কৰিছে আৰু যথেষ্ট ভাল লগা এক নাটক উপভোগ কৰিবলৈ পাব বুলি মই অনুভৱ কৰোঁ। এই মোৰ কেমেৰা সহযোগী গোপাল বৰাক মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে মেৰমুখীয়া ৰাস বুলি ক'লেই লোকে লোকাৰণ্য হৈ পৰে। এই অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বিত প্ৰচেষ্টাত গঢ়ি উঠা এই অঞ্চলটোত আচলতে এনেদৰে মানুহৰ সহযোগিতাই এই অনুষ্ঠানটো অনুষ্ঠিত কৰাত যথেষ্ট অৰিহণা আগবঢ়ায় আৰু লগতে এই অঞ্চলটোত ৰাসৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰাণ প্ৰতিষ্ঠাতাসকলৰ লগতে লগ লাগি এই অঞ্চলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় সহযোগিতা আগৰ ৰাস বুলি ক'লে এক বিশেষ মাদকতা আছে আৰু এই মাদকতা আচলতে বেলেগ ঠাইত পোৱা নাযায় আৰু মাজুলীৰ ৰাসৰ লগত ইয়াৰ ৰাসৰ কোনো পাৰ্থক্য নাই। সকলোৱে সমন্বিতভাৱে যি প্ৰচেষ্টাৰে এই ৰাস ভাগৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে ই সঁচাকৈ আদৰণীয়।